নমস্কাৰ, মই আপোনালোকৰ চেনেলৰ জৰিয়তে আজি এই স্বাস্থ্য শিবিৰত যিসকল আমাৰ জ্যেষ্ঠ নাগৰিক আহিছে তেখেতসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পাঠশালা পৌৰসভা এইবেলি নহয়, প্ৰত্যেকবাৰে আমাৰ স্বাস্থ্য শিবিৰ এটা অনুষ্ঠিত কৰা হয়। আৰু স্বাস্থ্য শিবিৰটো এইকাৰণে কৰা হয়, আমাৰ ইয়াত চাফাই কৰ্মী বহুত থাকে। আৰু স্বাস্থ্যকৰ্মীখিনি যদি আমি স্বাস্থ্যৰ যতন নলওঁ তেতিয়াহ'লে আমাৰ তেখেতসকলৰ স্বাস্থ্যটোৰ অৱনতি ঘটিলে আমাৰ চাফ চিকুণতাত ব্যাঘাত জনিব। সেইটো এটা মূল কাৰণ। দ্বিতীয়তে আমি এইবেলি ভাবিছোঁ জ্যেষ্ঠ নাগৰিকখিনি, পাঠশালা পৌৰসভাৰ যিখিনি জ্যেষ্ঠ নাগৰিক আছে, এই জ্যেষ্ঠ নাগৰিকখিনিক আমি যদি সজাগতামূলকভাৱে যদি স্বাস্থ্য শিবিৰটো আমি প্ৰত্যেকবাৰ যদি পৰীক্ষামূলকভাৱে কৰি থাকোঁ, তেখেতসকলৰ স্বাস্থ্যৰ যিটো বয়সৰ বৃদ্ধি হোৱাৰ লগে লগে তেখেতসকলৰ যিটো স্বাস্থ্যজনিত কাৰণত কিছুমান সদায় ডক্টৰৰ তাত নাযায় কাৰণ দেহা সুস্থ থাকে, সুস্থ থকা বুলি ভাবে। যদি স্বাস্থ্য শিবিৰত লগৰ লগত লগ আহে তেওঁলোকৰ বিভিন্ন ৰোগ ধৰা পৰে। আৰু সাধাৰণ যদি আমি প্ৰেছাৰটোৱে যদি কিছুমান বেছি থাকে, প্ৰেছাৰটো যদি বাঢ়ি থাকে, সেইটোত তেওঁ অৱগত নহয়, লাষ্টত ষ্ট্ৰক হৈ যায়। এই যাতে তাৰে কাৰণে যাতে আমি সজাগতাটো ল'ব পাৰোঁ, প্ৰতিটো জ্যেষ্ঠ নাগৰিকৰ যদি সজাগতাটো মানে ৰখাৰ উদ্দেশ্যে আমাৰ এই স্বাস্থ্য শিবিৰটো আয়োজন কৰা হৈছে। আমিতো ভাবিছোঁ আমাৰ আজি স্বাস্থ্য শিবিৰটো আমাৰ মুকলি কৰিব আমাৰ জ্যেষ্ঠ নাগৰিক তথা আমাৰ আৱাহন থিয়েটাৰ প্ৰতিষ্ঠাপক প্ৰযোজক আৰু অসম পৌৰ বঁটা প্ৰাপক, আৰু তেখেতে বহুত বজাৰলৈ সুনাম কঢ়িয়াই আনিছে। তেখেতক আমি স্বাস্থ্য শিবিৰ মুকলি কৰাৰ কাৰণে আমি আমন্ত্ৰণ কৰিছোঁ। আমন্ত্ৰণ ক্ৰমে তেখেত আমাৰ মাজত আহি উপস্থিত হৈছে। ডক্টৰ নাৰ্ছসকল সকলো আহি পোৱা নাই কাৰণে আমি স্বাস্থ্য শিবিৰটো মুকলি কৰিব পৰা নাই। আমাৰ ইতিমধ্যে তেখেত আহি পাইছে। আমি তেখেত আহি পোৱাৰ লগে লগে আমি স্বাস্থ্য শিবিৰটো মুকলি কৰিম। আচলতে আমি 10:30 পৰা আমি কৰিছোঁ। আমাৰ জ্যেষ্ঠ নাগৰিক আমি দেখিছোঁৱেই, বহুকেইজন জ্যেষ্ঠ নাগৰিক আমাৰ মাজত উপস্থিত হৈছেহি। এতিয়া আমাৰ নাৰ্ছ ষ্টাফটো যদি আহি পায় সোনকালে আমি আৰম্ভ কৰিব।